নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনাৰ সকলো মোৰ ইউটিউব চেনেল অবিজ কমাৰ্চ জ্ঞানেশ্বৰ গৰম জনাইছোঁ মই বহু দিনৰ পিছত আপোনালোকৰ আগত এটা ভিডিঅ' লৈ আহিছোঁ আজি মই ইনকাম টেক্সৰ ওপৰতে এটা ভিডিঅ' আমি ডিসকাস কৰিম বুলি ভাবিছোঁ মোৰ প্ৰিভিয়াছ ভিডিঅ'বিলাকত মই ইনকাম টেক্সৰ ওপৰত মই বেসিক কনসেপ্ট বিলাক মই কৈছিলোঁ সো আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই ইনকাম টেক্সৰ বেসিক কনসেপ্ট বিলাক সো ফাৰ্ষ্টতে আপোনালোকে হেইকেইটা ভিডিঅ' চাই ল'ব সো আজি আমি computation of income under the head profits and gains of business or profession so business or profession or কি income of অন্তৰ্ভুক্ত কৰা হৈছে ইনক্লুড কৰা হৈছে সো তাৰে কথা আমি আজি এই ভিডিঅ'টো ডিসকাস কৰিম সো আহক আমি ক্লাসটো স্টার্ট কৰো সো ফার্স্টতে আমি চাম যে what are the list of incomes classified under profits and gains of business or profession so কি income ok আমি A to headot কারণ আমি আগতে কৈ আইছিলো যে ইনকাম ট্যাক্সৰ আন্ডাৰ পাঁচটা হেড থাকে স্যালারি তাৰপিছত আপোনাৰ ক্যাপিটাল গেইন আদাৰ ইনকাম তাৰপিছত প্ৰফিটস এণ্ড গেইনছ অফ বিজনেছ অফ প্ৰফেশন তাৰপিছত আপোনাৰ হাউস প্ৰপাৰ্টি সো देयर आर 5 হেডস অফ আপোনাৰ ইনকাম under the income tax act 1961 so পাঁচটা হেডত আমাৰ ইনকামবোৰ আমাৰ ইনকামৰ ট্যাক্সবোৰ কোন হেডত ক্যালকুলেট হ'ব আৰু কোন ইনকামক কি ইনকামক আমি কোনটো হেডত আমি ইনক্লুড কৰিম সো হেতু আমাৰ পাঁচটা হেডত আমাৰ দিয়া আছে কি সো তাৰে ভিতৰত যোনটো আমাৰ এটা হেড আছে যোনটো হেডত প্ৰফিটস এণ্ড গেইনছ অফ বিজনেছ অফ প্ৰফেশন বুলি কওঁ সো এই বিজনেছ অফ প্ৰফেশনত ইনকাম আমি কাক আমি ইনকাম আন্ডাৰ দ্য হেড প্ৰফিটস এণ্ড গেইনছৰ আন্ডাৰত আমি ট্যাক্সেবল কৰিম সো আহক আমি ডিসকাস কৰো সো the following incomes will be chargeable to income tax under the head profits and gains of business or profession so first to ki dia ase profits and gains of any business which was carried on by the SSC at any time during the financial year so point number 1 ত কৈছে যে আপুনি যদি এজন বিজনেসম্যান বা প্রফেশন আৰু এটা আপোনালোকৰ টার্ম যোনটো টার্ম দিয়া আছে বিজনেস আৰু প্রফেশন সো বিজনেসটো আমি যেটা কমার্স ব্যাকগ্রাউন্ডৰ আমি স্টুডেন্ট বা কমার্স ব্যাকগ্রাউন্ডৰ আমি অলপমান জানো সো আৰু বিজনেসৰ কথা অকল কমার্স ব্যাকগ্রাউন্ডে নহয় সবেই আসলে বিজনেস মানে কি সবেই জানে আৰু বিজনেস কি হয় যে বিজনেস আমি কিয় কৰিছো বিকজ মেইন মোটিভ বা মেইন অবজেক্টিভটো আমি কি কৰো যে টু আর্ন প্রফিটস সো মেইন অবজেক্টিভস কো বিজনেসৰ কি হয় টু আর্ন প্রফিটস হয়নে সো হেকৰণে এটোই আমাৰ কি হয় বিজনেস আৰু বিজনেস যিকোনো প্ৰকাৰৰ বিজনেস হ'ব পাৰে ইয়েস তাতে কোনো আপোনাৰ কোনো কন্ডিশন নাই সো বিজনেস আপোনাৰ এনি বিজনেস আপোনাৰ যদি ইনকাম হৈছে সো হে ইনকামটো আমি এটো হেডত আমি চাৰ্জেবল টু ট্যাক্স কৰিব লাগিব আৰু নেক্সট হ'ল প্ৰফেশন মানে কি যেনেকৈ আপুনি ডক্টৰ বা ইঞ্জিনিয়াৰ সো ডক্টৰ আৰু ইঞ্জিনিয়াৰ হ'ব কাৰণে আপুনি ডেফিনেটলি ডক্টৰৰ কাৰণে আপুনি MBBS পাস কৰিব লাগিব ইঞ্জিনিয়াৰৰ কাৰণে আপুনি ইঞ্জিনিয়াৰিং পাস কৰিব লাগিব যিকোনো ইঞ্জিনিয়াৰিংৰ আন্ডাৰত ইয়াত বহুত কেইটা আপোনাৰ সেক্টৰ যেনেকৈ মেকানিক্যাল বা সিভিল বা কেমিক্যাল এটা সিভিলৰ কাৰণে সিভিল আপুনি ইঞ্জিনিয়াৰিংৰ বস্তু পঢ়িব লাগিব মেকানিকৰ কাৰণে মেকানিক্যাল বস্তুখিনি পঢ়িব লাগিব সো যেনেকৈ লয়াৰৰ কাৰণে আপুনি ল পঢ়িব লাগিব LLM LLB কৰিব লাগিব বা আপুনি যদি চাৰ্টাৰ্ড একাউন্টেন্ট তেতিয়াহলে আপুনি CA পাস কৰিব লাগিব চাৰ্টাৰ্ড একাউন্টেন্ট পাস কৰিব তেতিয়াহে আপুনি এটা কোম্পানী বা এটা বিজনেস বা কোম্পানী আপুনি কি একাউন্ট কৰিব পাৰিব বা অডিট কৰিব পাৰিব সো দিস ইজ কল্ড প্ৰফেশন কৰিব হলে আপুনি হেই প্ৰফেশনাল ডিগ্ৰীটো হে প্ৰফেশন নলেজটো আপোনাৰ থাকিব লাগিব সো এটোই হল প্রফেশন সো পয়েন্ট নম্বৰ 1 কি কৈছে যদি আপোনাৰ বিজনেস আছে আৰু এনি বিজনেস আৰু ইয়াতে চাব যে আপোনাৰ বিজনেসটো লিগেলে হক বা ইলিগেল সো ইলিগেল কিয় কৈছো এটা আপোনালোকে ডেফিনেটলি সিনেমা বিলাকত ফিল্ম বিলাকত আপোনালোকে দেখা পাব যে যিবোৰ পুলিশ বিলাকে যেতিয়া ৰেড মাৰে সো ৰেড যেতিয়া কৰে তেতিয়া হলে ডেফিনেটলি পুলিশৰ লগে লগে আপোনাৰ পিছে আপোনাৰ ইনকাম ট্যাক্স ডিপাৰ্টমেন্টৰ মানুহ আহি পায় কিবা যদি ড্ৰাগছৰ কিবা চোৰাংচোৱা কৰি আছে বা কোনোবা ফ্যাক্টৰীত কিবা আপোনাৰ অলাগতিয়াল বস্তু কিবা আপোনালোকে থৈ পেলাই আপোনাৰ ইনকাম
কৰি আছে সো তেতিয়াহ'লে ডেফিনেটলি পুলিচে ৰেড মাৰে আৰু ৰেড মাৰাৰ লগে লগে আপোনাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ কিন্তু সেই ঠাইখিনিত সেই অফিচ বা সেই ঘৰত আপোনালোকে আহি পায় ইনকাম টেক্স ডিপাৰ্টমেণ্ট কাৰণ ইনকাম টেক্সৰ যোনটো ডিপাৰ্টমেণ্ট ইনকাম টেক্সে কেতিয়াও আপোনাৰ বিজনেছটো ইলিগেলি হওক বা ইলিগেলি হওক আপুনি যদি আপোনাৰ ইনকাম যিখিনি ইনকাম হ'ব লাগে ইনকাম টেক্স এক্টৰ মতে যিখিনি আপোনাৰ ইনকাম হ'ব লাগে তাতকৈ যদি বেছি হৈছে সো ডেফিনেটলি আপুনি টেক্স দিবই লাগিব সেই ইনকামৰ ওপৰত আপুনি টেক্স দিবই লাগিব সো সেইকাৰণে ইনকাম টেক্সৰ কোনো লিগেল বা ইলিগেলৰ কোনো ইয়াতে প্ৰফিট আমাৰ ইয়াতে নাহে সো সেইকাৰণে আপুনি ইলিগেলি বিজনেছ কৰি আছে বা লিগেলি বিজনেছ কৰি আছে আৰু ইয়াতে কি কৈছে এনি টাইম মানে বছৰত যদি আপুনি 1 মাহ কৰিছে বা 2 মাহ বা 6 মাহ বা 1 বছৰ আপুনি যিমান দিনে আপুনি বিজনেছটো নকৰে কিয় যদি সেই বিজনেছৰ পৰা যদি আপোনাৰ ইনকাম জেনেৰেট হৈছে আৰু সেই জেনেৰেট ইনকামৰ ওপৰত আপুনি টেক্স দিব লাগিব yes next point number 2 কি কৈছে any compensation or other payment due to or received by so এই হেডৰ আন্ডাৰত কি কৈছে ইয়াৰে তিনটা আপোনাৰ কন্ডিশন আপোনাৰ ইনক্লুড কৰা আছে কি কন্ডিশন আছে চাও any person in connection with termination and modification ইয়াৰ দুটা ওয়ার্ড ভালকে মন কৰিব termination and modification of an agreement for managing the whole or substantially the value of the affairs of an Indian company or any other company so ইয়াতে কি কৈছে এটু কন্ডিশন কি কৈছে যে any person in connection with termination or modification for example আপুনি এটা কোম্পানীত আপুনি ম্যানেজিং ডাইৰেক্টৰ হিচাপে আপুনি আছে বা ম্যানেজাৰ হিচাপে আপোনাৰ ৰখা হৈছে এটা কোম্পানী কিন্তু আপোনাক যদি আপোনাৰ বিজনেছৰ ওনাৰ জনে যদি আপোনাক কয় যে আপুনি কালিৰ পৰা আপোনাৰ যোনটো পোষ্ট সেইটো কি হ'ব টাৰ্মিনেট কৰা হৈছে yes তাৰমানে আপুনি আৰু আপোনাক মই টাৰ্মিনেট কৰে যে আপোনাৰ পোষ্টটো টাৰ্মিনেট কৰা হৈছে আপুনি কালিৰ পৰা আহিব নালাগে আপুনি চাকৰি কৰিব নালাগে কালিৰ পৰা আমাৰ কোম্পানীত যদি আপোনাক যদি এনেকুৱা কয় আপোনাক যদি টাৰ্মিনেট কৰে আপোনাৰ কোম্পানীয়ে সো তেতিয়া হলে কি হ'ব আপুনি কি ক'ব কাৰণ আপুনি ক'ব যে আমাৰ এগ্ৰিমেন্ট হৈছিল যেতিয়া এই কোম্পানী সোমাইছিলো যেতিয়া মই জয়েন কৰিছিলো এজ এ মেনেজাৰ যদি এই কোম্পানী মই যেতিয়া মেনেজাৰ হিচাপে মই সোমাইছিলো সো তেতিয়া আমাৰ মাজত কি হৈছিল এগ্ৰিমেন্ট এটা হৈছিল আৰু মেমোৰেন্ডাম অফ এছ'চিয়েশ্যনত যোনটো মেমোৰেন্ডাম এছ'চিয়েশ্যন কোম্পানী থাকে সো তাতে কোৱা হৈছে যদি কিবা কাৰণত মোক যদি টাৰ্মিনেট কৰা হয় তেতিয়া হলে মোক এটা কম্পেনসেশন দিয়া হ'ব কাৰণ মোৰটো 60 ইয়াৰ্স হোৱা নাই এতিয়াওটো মই যোনটো মোৰ এজ যোনটো ৰিটায়াৰমেন্ট এজ এতিয়াওটো মোৰ হোৱা নাই তাৰ আগতে আপোনালোকে মোক টাৰ্মিনেট কৰি আছে সো তেতিয়া হলে সেই মেমোৰেন্ডাম এছ'চিয়েশ্যন বা এগ্ৰিমেন্টত আমাৰ যে এগ্ৰিমেন্ট হৈছিল তাতে লিখা আছিল যদি মোক টাৰ্মিনেট কৰে যে ৰিটায়াৰমেন্ট এজৰ আগত সো তেতিয়া হলে মোক কি কৰিব লাগিব কোম্পানী কম্পেনসেশন দিব লাগিব yes so হেইটো কম্পেনসেশন আৰু ইন্ডিয়ান কোম্পানী হওক বা এটো ফৰেন কোম্পানী হওক মোক কিন্তু আপোনালোকে আপোনাৰটো যদি টাৰ্মিনেট কৰে তেতিয়া হলে মোক কিন্তু কম্পেনসেশন দিব লাগিব আৰু যেখিনি কোম্পানীৰ পৰা যেখিনি কম্পেনসেশন আপুনি পাইছে তাৰ ওপৰত আপুনি ট্যাক্স দিব লাগিব আৰু সেই ট্যাক্সটো কোনটো হেডত আপোনাৰ পৰিব profits and gains of business or profession বুজি পাইছে নিশ্চয় আমি নেক্সট কন্ডিশনটো চাও next condition কৈছে যে any person holding an agency in India for any part of the activities relating to the business or of any other person at or in connection with the termination or modification of the terms of the agency so first condition to hol apuna employee eta next condition to hol for example apuna eta company ase apuni business চলাই আছে সো আপোনাৰ ডেফিনেটলি ডিস্ট্ৰিবিউটৰ থাকিব তো আপোনাৰ ৰ মেটেৰিয়েল দিয়া প্ৰডাক্ট ৰ মেটেৰিয়েল দিয়া আপোনাৰ ডিস্ট্ৰিবিউশন থাকিব সো তেওঁলোকৰ মাজতো আপোনাৰ এগ্ৰিমেন্ট হৈছে সো এতিয়া ফৰ এক্সাম্পল আপুনি এভৰি ইয়াৰ আপুনি সেই পাৰ্টিকুলাৰ ডিস্ট্ৰিবিউশন সেই এজেন্সি পৰা আপুনি ফৰ এক্সাম্পল পাৰ ইউনিট 10 টকাকে আপুনি ৰ মেটেৰিয়েল লয় এতিয়া আপুনি যদি সেই এজেন্সিক যদি কয় যে মই এই কৰোনা ভাইৰাছ এতিয়া যে পেন্ডেমিক চলি আছে সো ইমানটো বিজনেস ভাল হোৱা নাই আপুনি যদি কয় যে সেই বিজনেস সেই ডিস্ট্ৰিবিউটৰ এজেন্সি যদি কয় যে আপুনি এটো সময়ত এই কৰোনা ভাইৰাছ এই পেন্ডেমিকৰ সময়ত আপুনি যদি আমাক কমাই দিয়ে যদি 10 টকাৰ ঠাই যদি 9 টকা দিয়ে ৰ মেটেৰিয়েল 8 টকা দিয়ে তেতিয়াহলে আমাৰ হেল্প হ'ব সো কিন্তু আপোনাৰ
কিন্তু আপোনাৰ ডিষ্ট্ৰিবিউশ্যন এজেঞ্চি কি ক'ব যে 10 টকাত মই কেনেকৈ দিম, আমাৰতো লছ হ'ব, হয় নহয়? কাৰণ 10 টকা বস্তু যদি 8 টকাত বেচে, 8 টকাত দিব লগা হয়, তেতিয়া ডেফিনেটলি এজেঞ্চিটো লছ হ'ব। চ' এজেঞ্চিটো কি ক'ব, ঠিক আছে মই আপোনাক 9 টকাকৈ দিম বা 8 টকাকৈ দিম, আকৌ এটা নতুন এগ্ৰিমেণ্ট হ'ব, ঠিক আছে মই আপোনাৰ কণ্ডিশ্যনটো মানি লৈছোঁ যে মই আপোনাৰ 9 টকাকৈ দিম, কিন্তু আপুনি মোক কম্পেনছেট কৰিব লাগিব 5 lakhs বা 6 lakhs rupees, কাৰণ মোৰ যে লছ হৈ আছে 1 টকা বা 2 টকা যে লছ হৈছে, 10 টকাৰ বস্তুটো আপোনাক মই 8 টকাত দিম, চ' মোৰ 2 টকা যে লছ হৈছে তাৰ কাৰণে আপুনি মোক কম্পেনছেট কৰিব লাগিব। আৰু সেই কম্পেনছেটৰ এমাউণ্টটো এগ্ৰিমেণ্টত লিখা থাকিব 5 lakhs বা 10 lakhs যিমান থাকে, তাক আমি কি বুলি কওঁ, মডিফিকেশ্যন অফ এগ্ৰিমেণ্ট। টাৰ্মিনেশ্যন মানে কি, ডিলিট কৰি দিয়া, টাৰ্মিনেট কৰি দিয়া, কেঞ্চেল কৰি দিয়া। বাট মডিফিকেশ্যন মিনছ হোৱাট, এগ্ৰিমেণ্টটো আমি টাৰ্মিনেট কৰা নাই, আমি কি কৰি মডিফিকেশ্যন কৰিছোঁ, যে 10 টকাত দি আছিলোঁ, চ' এতিয়া কি হ'ব 9 টকাত দিব, বাট 1 টকা যে লছ হৈ যায় এজেঞ্চি, চ' তাৰ কাৰণে কোম্পেনীয়ে এই ডিষ্ট্ৰিবিউশ্যন এজেঞ্চিটো কি কৰিব লাগিব, কম্পেনছেট কৰিব লাগিব চাম এমাউণ্ট। য়েছ, এইটো হ'ল মডিফিকেশ্যন। আৰু টাৰ্মিনেশ্যন মিনছ হোৱাট, যদি আজিৰ পৰা কোম্পানী আৰু ডিষ্ট্ৰিবিউশ্যন এজেঞ্চিৰ লগত কোনো আপোনাৰ বাইং আৰু চেলিং, তোমাৰ বাইং এণ্ড চেলিং বস্তু নাথাকে, তাক আমি কি বুলি ক'ম, টাৰ্মিনেট কৰা। য়েছ, এইটো হ'ল পইণ্ট নম্বৰ 2 কণ্ডিশ্যন। আৰু যেতিয়া কোম্পানীটোৰ পৰা যেতিয়া এজেঞ্চিয়ে পইচা পাব, কম্পেনছেট পইচা পাব, চ' তেতিয়া সেই কম্পেনছেটৰ এমাউণ্টৰ ওপৰত কিন্তু টেক্স দিব লাগিব আণ্ডাৰ দ্য হেড প্ৰফিটছ এণ্ড গেইনছ অফ বিজনেছৰ প্ৰফেশ্যন। আৰু থাৰ্ড কণ্ডিশ্যনটো হ'ল কম্পেনছেশ্যনৰ থাৰ্ড কণ্ডিশ্যনটো কি কৈছে, এনি পাৰ্চন ফৰ অৰ ইন কানেকশ্যন with a vesting in the government or in any corporation owned by or controlled by the government under any law for the time being imposed of the management of any property or business. So third condition or last condition কি কৈছে কম্পেনছেশ্যনৰ হেডত, যে ফৰ এক্সাম্পল আপোনাৰ এটা কোম্পানী, আপোনাৰ এটা কোম্পানী আছে, চ' সেই কোম্পানীটো ফৰ এক্সাম্পল এজন এফিচিয়েণ্ট, ফৰ এক্সাম্পল ডাইৰেক্টৰে হওক বা মেনেজাৰে হওক, আপোনাৰ এফিচিয়েণ্ট, আৰু তেওঁৰ কাৰণে এই কোম্পানীটো ইমান গ্ৰ'থ হৈছে আৰু ইমান এটা ব্ৰেণ্ড বা এটা নাম মাৰ্কেটত আহিছে। চ' এতিয়া গভৰ্ণমেণ্টে যদি আপোনাৰ সেই এফিচিয়েণ্ট এমপ্লয়ীটো যদি লৈ যায়, চ' তাৰ কাৰণে যদি গভৰ্ণমেণ্টে আপোনাক যদি কম্পেনছেট কৰে, তাৰ কাৰণে সেই মানুহজন বা এমপ্লয়ীজন, এফিচিয়েণ্ট এমপ্লয়ীজনক যে লৈ গ'ল গভৰ্ণমেণ্ট কামৰ কাৰণে, গভৰ্ণমেণ্ট অফিচিয়েল কিবা পষ্টৰ কাৰণে যদি লৈ যায়, তেতিয়া গভৰ্ণমেণ্টে আপোনাৰ সেই কোম্পানীটো কি কৰে, কম্পেনছেট কৰে। আৰু সেই কম্পেনছেট এমাউণ্টৰ ওপৰত কি কৰিব লাগিব, টেক্স দিব লাগিব আণ্ডাৰ দ্য হেড প্ৰফিটছ অৰ গেইনছ অফ বিজনেছৰ প্ৰফেশ্যন। চ' এই 3টা কণ্ডিশ্যনেই হ'ল কম্পেনছেশ্যনৰ ওপৰত। নিশ্চয় আপোনালোকে বুজি পাইছে। এতিয়া আমি চাম থাৰ্ড যোনটো ইনকাম। চ' সেই ইনকামটো কি কৈছে, এক্সপৰ্ট ইনচেণ্টিভছ উইচ ইনক্লুড, যেতিয়া এক্সপৰ্ট কৰা হয় আমাৰ ইণ্ডিয়াৰ পৰা, যদি আমাৰ প্ৰডাকশ্যন কৰিবলৈ যিবিলাক গুডছ অৰ ছাৰ্ভিচ যেতিয়া এক্সপৰ্ট কৰা হয়, সেই ইনকামৰ ওপৰতো আমি টেক্স দিব লাগিব আণ্ডাৰ দ্য হেড প্ৰফিটছ অৰ গেইনছ অফ বিজনেছৰ প্ৰফেশ্যন। চ' এতিয়া চাওঁ আহক কি আমি ইনকাম আণ্ডাৰ দ্য এক্সপৰ্ট আমি দিব লাগিব টেক্স। ফাৰ্ষ্ট কি কৈছে, প্ৰফিটছ অন চেলছ অফ ইম্পৰ্ট লাইচেঞ্চেছ গ্ৰাণ্টেড আণ্ডাৰ ইম্পৰ্টছ কণ্ট্ৰল অৰ্ডাৰ অন একাউণ্টছ অফ এক্সপৰ্টছ। এতিয়া আমি এটা এক্সাম্পল দি বুজি লওঁ, যে ফৰ এক্সাম্পল আপুনি এজন মেনুফেকচাৰাৰ ইণ্ডিয়াত, য়েছ, আপুনি এটা কি, ফৰ এক্সাম্পল আপুনি ৱাই নামৰ এটা প্ৰডাক্ট আপুনি মেনুফেকচাৰ কৰে, আৰু সেই মেনুফেকচাৰ কৰিবলৈ আপুনি ফৰ এক্সাম্পল আমেৰিকাত, USA-ত আপুনি সেই প্ৰডাক্টটো কি কৰে, এক্সপৰ্ট কৰে। সেই প্ৰডাক্টটো কি কৰে, এক্সপৰ্ট কৰে। আৰু কিমান এক্সপৰ্ট কৰে, ফৰ এক্সাম্পল ₹100। বুজি পাইছে? আপুনি এক্স হয়, আপুনি এজন মেনুফেকচাৰাৰ হয়, আপুনি এজন বিজনেছমেন। চ' আপুনি এটা ৱাই নামৰ এটা প্ৰডাক্ট আপুনি মেনুফেকচাৰ কৰে, আৰু মেনুফেকচাৰ কৰি আপুনি এক্সপৰ্ট কৰে ক'ত, USA-ত। কিমান দামত, ₹100। আৰু আপুনি যে এই ৱাই নামৰ যে প্ৰডাক্টটো আপুনি যে প্ৰডাকশ্যন কৰে, আৰু প্ৰডাকশ্যন কৰি পেলাই এক্সপৰ্ট কৰে, তাৰ কাৰণে আপোনাৰ প্ৰডাকশ্যন কৰোঁতে বহুত টকা খৰচ হয়, কাৰণ আপুনি ইণ্ডিয়াতে আপুনি প্ৰডাকশ্যন কৰে, ইণ্ডিয়াৰে ৰ মেটেৰিয়েল ইউজ কৰি পেলাই আপুনি ইণ্ডিয়াতে প্ৰডাকশ্যন কৰে, তাৰ কাৰণে আপোনাৰ বহুত খৰচ হয়, আৰু সেইকাৰণে আপুনি বেছি দামত আপুনি এক্সপৰ্ট কৰিব লগা হয়।
কিন্তু এতিয়া কথাটো হ'ল যে USA যে Y নামৰ প্ৰডাক্টটো অকল ইণ্ডিয়াৰ পৰাই লয় সেইটোতো নহয় ডেফিনেটলি বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰাও লয় যেনেকুৱা চাইনা হওক বা জাপান বা ৰাছিয়া য়েছ চ' এই Y নামৰ প্ৰডাক্টটো USA বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা আৰু কি কৰে ইম্পৰ্ট কৰে য়েছ কিন্তু এতিয়া ইণ্ডিয়া আপুনি কিমানৰ বেছি যে 100 ৰুপিজ কিন্তু চাইনাইটো জানে আপোনাৰ চাইনাটো চিপ প্ৰডাক্ট আমাৰ চিপ প্ৰাইজত আপোনাৰ এক্সপোৰ্ট কৰে বস্তুখিনি চ' ফৰ এক্সাম্পল সিহঁতে বেছি আছে চাইনাই কিমানত এক্সপোৰ্ট কৰে 60 ৰুপিজ চ' ডেফিনেটলি USA কাৰ পৰা ল'ব ডেফিনেটলি চাইনাৰ পৰাই ল'ব আপোনাৰ পৰা ডেফিনেটলি নলয় কাৰণ আপুনি 100 ৰুপিজত বেছি আছে কিন্তু চাইনাই কি কৰি আছে 60 ৰুপিজত বেছি আছে কাৰণ চাইনাই জানে যাতে সব ইণ্ডিয়ান ইকনমি বা সব সকলো যিমান কাণ্ট্ৰিতে চকৰে সকলো ইকনমি যাতে ডাউন হয় হেতুতে চাইনা হেতু আপোনাৰ ষ্ট্ৰেটেজি বনাই আছে এতিয়া ইণ্ডিয়ান গভৰ্নমেণ্টে কি কৈছে যে ঠিক আছে চাইনা যদি 60 কৰি আছে আমি যদি 100 কাৰণ আমাৰ ইণ্ডিয়াৰ ৰ মেটেৰিয়েল আমি ইউজ কৰোঁ কাৰণ ইণ্ডিয়ান ৰ মেটেৰিয়েল খুব দামত বেছি হয় সো এইকাৰণে আমাৰ প্ৰডাকশ্যন কৰোঁতে প্ৰডাকশ্যন কষ্ট বেছি হয় এতিয়া গভৰ্নমেণ্টে কৈছে আপোনাক যে আপুনি যদি চাইনাৰ পৰা কাৰণ চাইনাৰটো আপোনাৰ ৰ মেটেৰিয়েল সকলো প্ৰডাক্টৰ দাম কম সো গভৰ্নমেণ্টে কৈছে আপুনি যদি চাইনাৰ পৰা সেই এক্স মানে কি আপোনাকে কৈছোঁ কোনোবা এটা আপোনাৰ মেনুফেকচাৰ চ' সেই কৈছে যে গভৰ্নমেণ্টে কৈছে যে আপুনি এই Y নামৰ প্ৰডাক্টটো বনাবৰ কাৰণে যিখিনি ৰ মেটেৰিয়েল লাগে আপুনি Y নহয় আপুনি চাইনাৰ পৰা কি কৰিব দিছে ইম্পৰ্ট কৰিব দিছে য়েছ আপোনাৰ গভৰ্নমেণ্টে আপোনাক কি কৈছে যে আপোনাৰ যদি Y নামৰ প্ৰডাক্টটো মেনুফেকচাৰ কৰিবৰ কাৰণে যিখিনি ৰ মেটেৰিয়েল লাগে আপুনি চাইনাৰ পৰা ইম্পৰ্ট কৰক আৰু আপুনি প্ৰডাকশ্যন কৰি পেলাই আপুনি এক্সপৰ্ট কৰক কম দামত ফৰ এক্সাম্পল 50 ৰুপিজত চ' ডেফিনেটলি তেতিয়াহ'লে কি হ'ব USA ডেফিনেটলি আমাৰ পৰাই ল'ব চ' এইটো ষ্ট্ৰেটেজি কি কৰিছে গভৰ্নমেণ্টে লৈছে যে আমি চাইনাৰ পৰা আমি ইম্পৰ্ট কৰি ৰ মেটেৰিয়েল আমি প্ৰডাকশ্যন কৰিম ইণ্ডিয়াত আৰু তাৰপিছত এক্সপৰ্ট কৰিম ক'ত আকৌ বেলেগ কাণ্ট্ৰি চ' তাৰ কাৰণে ইণ্ডিয়ান গভৰ্নমেণ্টে কি কৰিছে আপোনাৰ ইম্পৰ্ট লাইচেন্স চ' আপোনাক ইম্পৰ্ট লাইচেন্স এটা দিছে যাতে আপুনি চাইনাৰ পৰা আপোনাৰ যিখিনি প্ৰডাকশ্যন কৰিবলৈ প্ৰডাকশ্যন কৰিবৰ কাৰণে যিখিনি ৰ মেটেৰিয়েল লাগে আপুনি ইম্পৰ্ট কৰি লওক আৰু তাৰপিছত প্ৰডাকশ্যন কৰি পেলাই আপুনি এক্সপৰ্ট কৰিব পাৰে য়েছ চ' ফৰ এক্সাম্পল আমি লৈছোঁ যে গভৰ্নমেণ্টে আপোনাক কৈছে যে আপুনি 2 লাখ ৰুপিজৰ আপুনি ৰ মেটেৰিয়েল আপুনি লাইচেন্স দিছোঁ যে আপুনি 2 লাখ ৰুপিজৰ চাইনাৰ পৰা আপুনি ইম্পৰ্ট কৰিব পাৰে য়েছ চ' সেইটো কি কৰিছে গভৰ্নমেণ্টে আপোনাৰ লাইচেন্স দিছে এতিয়া ফৰ এক্সাম্পল আপুনি কি কৰিছে যে আপুনি 2 লাখ টকাৰ প্ৰডাক্ট আপুনি ইম্পৰ্ট নকৰি পেলাই আপুনি অনলি 1 লাখ টকাৰ আপুনি 1 লাখ টকাৰ আপুনি কি কৰিছে ইম্পৰ্ট কৰিছে চাইনাৰ পৰা আৰু বাকী যিখিনি যোনটো 1 লাখ টকা লেফ্ট থাকিলে আপুনি যোনটো ইউজ কৰা নাই আপুনি কি কৰিছে আপোনাৰ যোনটো ফ্ৰেণ্ড সেই ফ্ৰেণ্ডটো মেনুফেকচাৰিং হয় আপুনি প্ৰডাক্ট মেনুফেকচাৰ কৰে আপুনি সেই 1 লাখ টকা যোন লাইচেন্স বাকী থাকিলে চ' সেইখিনি আপুনি চেল কৰি দিলে আপোনাৰ ফ্ৰেণ্ডক আৰু তাৰ পৰা আপুনি কি লৈছে আপুনি পইচা লৈছে তাৰ কাৰণে যে লাইচেন্সটো আপুনি তাক যে দিছে ফ্ৰেণ্ডৰ পৰা সেই ফ্ৰেণ্ডৰ পৰা আপুনি কি লৈছে পইচা লৈছে এজ এ হিউজ এমাউণ্ট লৈছে আপুনি য়েছ চ' এই যে হিউজ এমাউণ্ট যে আপুনি লৈছে এইটো আপোনাৰ কি হ'ল প্ৰফিট হ'ল আপুনি চেল কৰি দিলে আপুনি ইম্পৰ্ট লাইচেন্সটো যে আপুনি চেল কৰি দিলে বেলেগক তাৰ পৰা আপুনি পইচা পাইছে প্ৰফিট হৈছে চ' সেই প্ৰফিটৰ ওপৰতো আপুনি কি দিব লাগিব টেক্স দিব লাগিব আৰু কোনটো হেডত টেক্স দিব লাগিব প্ৰফিট এণ্ড গেইনছ অফ বিজনেছ অৰ প্ৰফেশ্যন বুজি পাইছে দিছ ইজ কল হোৱাট ইফ ইউ চেল দ্য ইম্পৰ্ট লাইচেন্স এণ্ড তাৰ পৰা যদি from that profit arises profit earned from that sale of import license so therefore you have to pay the tax to the government under the head profit and gains business of profession yes বুজি পালে point number 1 2 এটা সব point number 2 কি কৈছে cash assistance whether name call received or receivable against export এতিয়া চাওক যে ফৰ এক্সাম্পল আপুনি এক্স মই কৈছিলোঁ যে আপুনি এটা এক্স আপুনি প্ৰডাকশ্যন কৰে আৰু প্ৰডাকশ্যন কৰি পেলাই এক্সপৰ্ট কৰে USA হওক ৰাছিয়া হওক বা ইউৰোপত যিখিনি য'তে হওক বা আপুনি এছিয়াতে হওক আপুনি এক্সপৰ্ট কৰে চ' এই যে এক্সপৰ্ট কৰাৰ কাৰণে আমাৰ কি হৈছে চবেই আমাৰ বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা আমাৰ এই যোনটো আপোনাৰ যিটো প্ৰডাক্ট যোনটো এক্সপৰ্ট কৰি আছে বেলেগ কাণ্ট্ৰি আপোনাৰ সেই প্ৰডাক্টটো ভাল পাইছে আৰু তাৰ কাৰণে সেই প্ৰডাক্টটো চবেই ল'বলৈ আপোনাৰ পৰা
বাই কৰে আমাৰ কাণ্ট্ৰিৰ পৰা বাই কৰে আপুনি মেনুফেকচাৰ কৰি পেলাই প্ৰডাক্টটো বেছি প্ৰডাক্টৰ কোৱালিটি ভাল চ' বেলেগ কাণ্ট্ৰি আপোনাৰ সেই প্ৰডাক্টটো বাই কৰে চ' বাই কৰাৰ কাৰণে কি হয় আমাৰ ডেফিনেটলি আমাৰ ইকনমিটো কি হ'ব ডেভেলপড হ'ব চ' সেইকাৰণে ইকনমিক ডেভেলপড হোৱাৰ কাৰণে আপোনাৰ কাৰণে যে ইকনমিক ডেভেলপমেণ্ট হৈ আছে আপুনি যে এক্সপৰ্ট কৰি আছে ত' তাৰ কাৰণে গভৰ্ণমেণ্টে আপোনাক কেছ এছিষ্টেঞ্চ দিব কেছ এছিষ্টেঞ্চ মিনছ হোৱাট আপুনি এক্সপৰ্ট কৰিবৰ কাৰণে আপুনি এক্সপৰ্ট ডিউটি দিব লাগে এক্সপৰ্ট টেক্স দিব লাগে চ' গভৰ্ণমেণ্টে কি কৈছে আপুনি ফাৰ্ষ্টত এক্সপৰ্ট টেক্সটো আপুনি দি লওক দিয়াৰ পিছত যিখিনি আপুনি এক্সপৰ্ট টেক্স দিছে সেই গোটেইখিনি টেক্স আপুনি কি হ'ব গভৰ্ণমেণ্টে আকৌ আপোনাক ৰিটাৰ্ণ কৰি দিব মানে কেছ আপোনাক দিব তাৰ কাৰণে আপোনাক কেছ পে'মেণ্ট কৰিব চ' দিছ ইজ কল্ড কেছ এছিষ্টেঞ্চ এগেইনষ্ট এক্সপৰ্ট আপোনাৰ এক্সপৰ্টৰ কাৰণে আপোনাৰ প্ৰডাকশ্যনৰ কাৰণে আমাৰ প্ৰডাক্টৰ কাৰণে যে ইমান আমাৰ ইকনমিক ডেভেলপমেণ্ট হৈ আছে আৰু তাৰ কাৰণে আৰু এক্সপৰ্ট কৰিবৰ কাৰণে আপুনি যে এক্সপৰ্ট ডিউটি দি আছে চ' ফাৰ্ষ্টতে আপুনি এক্সপৰ্ট ডিউটিটো আপুনি দিব লাগিব গভৰ্ণমেণ্টক আৰু তাৰপিছত গভৰ্ণমেণ্টে আপোনাক কি কৰিব কেছ এছিষ্টেঞ্চ তাৰমানে কেছ আপোনাক দিব সেই এক্সপৰ্ট কৰাৰ কাৰণে নেক্সট কি কৈছে ডিউটি ড্ৰবেকছ অফ কাষ্টম এণ্ড চেণ্ট্ৰেল এক্সাইজ ডিউটি ডিউটি ড্ৰবেক হৈছে মই যোনটো ক'লোঁ এক্সপৰ্ট কৰিবৰ কাৰণে যে আপুনি এক্সপৰ্ট টেক্স দিব লাগে আপোনাক কি কৰি দিব ৰিটাৰ্ণ কৰি দিব দিছ ইজ কল্ড ডিউটি ড্ৰবেক ড্ৰবেক মানে কি পইচা দিয়ক আকৌ আপুনি আকৌ কি ৰিটাৰ্ণ পাব সেই পইচাখিনি সেই এক্সপৰ্ট ডিউটি বা এক্সপৰ্ট টেক্সখিনি নেক্সট কি কৈছে এনি প্ৰফিট অন দ্য ট্ৰান্সফাৰ অফ দ্য ডিউটি এণ্টাইটেলমেণ্ট পাছবুক স্কিম ফাৰ্ষ্ট যোনটো পইণ্টত মই কৈছিলোঁ যোনটো ইম্পৰ্ট লাইচেঞ্চ যে আপোনাৰ 2 লাখ টকাৰ যে ইম্পৰ্ট লাইচেঞ্চ আপোনাক গভৰ্ণমেণ্টে দিব এতিয়া সেই গভৰ্ণমেণ্টে কি কৰিব আপোনাক পাছবুক এখন দিব যেনেকৈ আমি বেংকত যেনেকুৱা পাছবুক থাকে বেংক পাছবুক আপোনাৰ চ' গভৰ্ণমেণ্টে কি কৰিব আপোনাৰ ইম্পৰ্ট লাইচেঞ্চ ইম্পৰ্ট কৰিবৰ কাৰণে আপোনাৰ এটা পাছবুক এখন দিব যে আৰু পাছবুকৰ অলৰেডি আপোনাক ক্ৰেডিট হিচাপে আপোনাক 2 লাখ টকাৰ অলৰেডি আপোনাক সোমাই দিব পইচাটো আপোনাৰ পাছবুক চ' আপোনাৰ পাছবুকৰ ক্ৰেডিট হিচাপে লিখা থাকিব চ' এতিয়া যদি আপুনি ইম্পৰ্ট ডিউটি বা এক্সপৰ্ট ডিউটি দিব লাগে চ' প্ৰথম বেংকে তোমাৰ আপোনাৰ গভৰ্ণমেণ্টেতো অলৰেডি আপোনাৰ পইচা দি থৈছে পাছবুকত 2 লাখ ৰুপিজ চ' আপুনি 2 লাখৰ পৰাই আপুনি কি কৰিব দিছে গভৰ্ণমেণ্টে মই গভৰ্ণমেণ্টেতো পইচা দিছে অলৰেডি 2 লাখ তাৰ পৰাই আপোনাক কি কৰিব দিছে ডিউটিটো দিব দিছে এক্সপৰ্ট ডিউটি এক্সপৰ্ট টেক্স বুজি পাইছেনে চ' দিছ ইজ কল্ড হোৱাট ডিউটি এণ্টাইটেলমেণ্ট পাছবুক এখন গভৰ্ণমেণ্টে আপোনাৰ পাছবুক দিব ইম্পৰ্ট কৰিবৰ কাৰণে আৰু কিমান দিছে ফৰ এক্সাম্পল 2 লাখ ৰুপিজ অলৰেডি আপোনাক সোমাই দিব চ' আপোনাৰ যোনটো ইম্পৰ্ট ডিউটি যোনটো আপোনাৰ এণ্টাৰটেইনমেণ্ট যোনটো পাছবুক তাতে আপোনাৰ ক্ৰেডিট চাইডে 2 লাখ ৰুপিজ ক্ৰেডিট দেখাবই আৰু এতিয়া কি কৈছে গভৰ্ণমেণ্টে যেতিয়া আপুনি এক্সপৰ্ট ডিউটি দিব এক্সপৰ্ট টেক্স দিব আপুনি সেই পইচাৰ পৰা সেই 2 লাখৰ পৰাই দিলেই হ'ব য়েছ মানে গভৰ্ণমেণ্টৰ পইচা আপুনি আকৌ গভৰ্ণমেণ্টক দিব পাৰে চ' সেইটো হ'ল আপোনাৰ ডিউটি এণ্টাইটেলমেণ্ট পাছবুক স্কিম নাও এতিয়া যদি আপুনি 2 লাখ টকা আপোনাক যদি গভৰ্ণমেণ্টে দিছে আৰু আপুনি অকল 1 লাখ টকাৰে টেক্স দিছে আৰু বাকী যিখিনি পাছবুকটো বাকী যিখিনি আপোনাৰ ৰিমেইনিং 1 লাখ আপুনি সেই পাছবুকটো আপোনাৰ ফ্ৰেণ্ডক আপুনি চেল কৰি দিছে আৰু চেল কৰাৰ কাৰণে আপুনি ডেফিনেটলি আপুনি প্ৰফিট আপুনি আৰ্ণ কৰিছে চ' সেই প্ৰফিটৰ ওপৰত আপুনি কি দিব লাগিব টেক্স দিব লাগিব আণ্ডাৰ দ্য হেড প্ৰফিট এণ্ড গেইনছ অফ বিজনেছ অফ প্ৰফেশ্যন চ' ডিউটি বা কেছ এছিষ্টেঞ্চ ক্ষেত্ৰতো আপোনাৰ কি হ'ব একেই হ'ব কাৰণ গভৰ্ণমেণ্টে আপোনাৰ ৰিটাৰ্ণ বেক কৰি যিখিনি টেক্স আপুনি পে' কৰিছে আকৌ আপুনি ৰিটাৰ্ণ কৰি দিছে চ' ডেফিনেটলি আপোনাৰ কাৰণে কি হয় প্ৰফিট হয় চ' সেইকাৰণে আপুনি টেক্স দিব লাগিব আণ্ডাৰ দ্য হেড ইনকাম অৰ গেইন আণ্ডাৰ দ্য বিজনেছ অফ প্ৰফেশ্যন য়েছ চ' এইটোৱেই হ'ল একেটাই কণ্ডিশ্যন হ'ল আপোনাৰ এক্সপৰ্ট ইনচেণ্টিভছ ওপৰত বুজি পাইছে নিশ্চয় যে এক্সপৰ্ট ডিউটি ড্ৰবেক বা ইম্পৰ্ট লাইচেঞ্চ কি হয় ইম্পৰ্ট পাছবুক বা কেছ এছিষ্টেঞ্চ কি হয় আপুনি যদি এক্সপৰ্ট কৰে তেতিয়া ডেফিনেটলি আপোনাক গভৰ্ণমেণ্টে আপোনাৰ সেই ডিউটি এক্সপৰ্ট ডিউটিটো আপোনাক বা আপোনাক কেছ এছিষ্টেঞ্চ কেছ পে'মেণ্ট কৰিব আপোনাৰ আৰু সেই কেছ যে পে'মেণ্ট কৰিছে আপোনাৰ কাৰণে কি হয় প্ৰফিট হয় চ' সেই প্ৰফিটৰ ওপৰত আপুনি কি দিব লাগিব টেক্স দিব লাগিব নেক্সট আপোনাৰ ইনকাম হ'ল ভেলু অফ এনি বেনিফিট অৰ পাৰ্কিউজিট whether convertible into money or not arising during the course of the carrying on of any business or profession for example apuni company as an employee for example apni high post te ase so etia company apunar for example apuni 6 mah kaam korise ba 1 bochor for example apuni kaam korar karone for example apuni iman efficiently kaam korise aru tar karone company to iman growth hoise চ' তাৰ কাৰণে ফৰ এক্সাম্পল আপোনাৰ কোম্পানীয়ে আপোনাক ফৰ এক্সাম্পল
হলিডে আপোনাৰ পায়া দিছে টিকেট দিছে হলিডে কাৰণে ক'ৰবা ফৰ এক্সাম্পল গোৱাত যাবৰ কাৰণে আপোনাক 2 days বা 3 nights কাৰণে আপোনাৰ টিকেট বুক কৰিছে সব বুকিং হোটেল বুকিং বা ফুৰা চকা কাৰণে সব আপোনাৰ কোম্পানী আপোনাক দি দিছে কাৰণ আপুনি আপোনাৰ কাৰণে কোম্পানীটো বহুত গ্ৰোথ হৈছে ৰাইজ হৈছে ইনকাম হৈছে প্ৰফিট হৈছে কোম্পানী সো এই কাৰণে কোম্পানীটো আপোনাক কি দিছে আপোনাৰ এজ এন বেনিফিট বা পাৰ্কিউজিট যোনটো ফ্যামিলিৰ কাৰণে আপোনাক ঘুৰিবৰ কাৰণে হলিডে কাৰণে আপোনাক গোৱাত 2 বা 3 দিনৰ কাৰণে আপোনাক টিকেট দিছে সো এইটোই হল আপোনাৰ কি হয় ভ্যালু অফ এনি বেনিফিট অর পার্কিউজিট whether convertible into money or not কিন্তু এইটো আপোনাৰ কোনটো আপোনাৰ হেডত এইটো আপোনাৰ ইনকাম সো এই ইনকামৰ ওপৰত আপুনি কি দিব হে পাৰ্কিউজিটৰ ওপৰত আমি কি দিব লাগিব ট্যাক্স দিব লাগিব আনাদা হেড ইনকাম arising from business or profession next কি কৈছে any interest salary bonus commission or remuneration due to or received by partner of a firm from the firm with which he is a partner যদি এজন পার্টনার এটা পার্টনারশিপ ফার্মৰ এজন পার্টনারে যদি হি পার্টনারশিপ ফার্মৰ পৰা স্যালারি কমিশন বোনাস যদি কিবা পায় সো তাৰ কাৰণে হে পার্টনারজনে কি দিব লাগিব ট্যাক্স দিব লাগিব আৰু হে ট্যাক্সটো কোনটো কম্পিটিশন হ'ব কোড কম্পিউট হ'ব আন্ডাৰ দা হেড ইনকাম প্রফিট অর গেইন ফ্রম বিজনেস অর প্রফেশন হেতু কিন্তু পার্টনারশিপ ফার্মত কিন্তু পার্টনারটো থাকিব লাগিব এগ্ৰিমেন্টটো হে পার্টনার হ'ব লাগিব আউটসাইডাৰ হলে নহব হে পার্টনারশিপ এগ্ৰিমেন্ট হে পার্টনারজনে যদি পার্টনারশিপৰ পৰা যদি কোনবা কিবা যদি ইন্টারেস্ট বা স্যালারি বোনাস কমিশন পায় বা ৰেমুনাৰেশন পায় তেতিয়া হলে তেওঁ হে পার্টনারজনে ট্যাক্স দিব লাগিব আন্ডাৰ দা হেড ইনকাম প্রফিট অর গেইন ফ্রম বিজনেস অর প্রফেশন next কি কৈছে any sum received under keyman insurance policy including the sum allocated by way of bonus on such policy keyman means what এটা কোম্পানী এনেকুৱা এটা এমপ্লয়ি থাকে যিজন এমপ্লয়ি যদি সেই কোম্পানীত নাথাকিলে হয় তেতিয়া হলে সেই কোম্পানীটো কেতিয়াও গ্ৰো নহল হয় বা সেই ব্র্যান্ডটো কেতিয়াও নহল হয় সো সেই এমপ্লয়িজনক আমি কি বুলি কওঁ কীম্যান সো সেই কীম্যানৰ কাৰণে কোম্পানী কি কৰে ইন্স্যুৰেন্স পলিচি এটা খোলে সেই মানুহজনে সেই এমপ্লয়িজনৰ কাৰণে সেই কোম্পানী এটাই কি কৰে সেই মানুহজনৰ ওপৰত কি কৰে ইন্স্যুৰেন্স পলিচি এটা খোলে কাৰণ তেওঁৰ যাতে একো ভৱিষ্যতে যাতে একো অসুবিধা নহয় একো যদি কিবা বেমাৰ আজাৰ হওক মেডিকেল ইন্স্যুৰেন্স হওক বা কিবা যদি তেওঁৰ অসুখ হয় বা কিবা যে হেলথৰ কিবা প্ৰবলেম হয় বা কিবা লাইফৰ যদি কিবা হয় তাৰ কাৰণে কি হয় কোম্পানীয়ে সেই মানুহজন সেই কীম্যান এমপ্লয়িৰ ওপৰত কি হয় ইন্স্যুৰেন্স এটা খোলে আৰু সেই ইন্স্যুৰেন্সৰ ওপৰত যদি ইনকাম আপোনাৰ সাম ৰিসিভড কৰে after the maturity period যেতিয়া ইন্স্যুরেন্স পলিসি ইনকাম যে রিসিভ কৰে কোম্পানীটোৱে সো সেই কোম্পানীটোৱে সেই ইনকাম হেতু প্ৰফিট হল সো সেই প্ৰফিটৰ ওপৰত কি কৰিব লাগিব কোম্পানীয়ে ট্যাক্স দিব লাগিব আন্ডাৰ দা হেড ইনকাম আন্ডাৰ দা বিজনেস অর প্রফেশন বুজি পাইছে নিশ্চয় কীম্যান মিন্স হোৱাট এনেকুৱা এটা পাৰ্টিকুলাৰ এজন এমপ্লয়িৰ কাৰণে সেই কোম্পানীটোৰ বহুত ৰাইজ কৰে বহুত গ্ৰোথ কৰে যদি সেই কোম্পানী নাথাকিলে হয় তেতিয়া হলে সেই কোম্পানী ইমান ব্র্যান্ড এটা নহল হয় সো সেই কাৰণে কোম্পানীটো সেই মানুহজনৰ ওপৰত এটা ইন্স্যুরেন্স খুলে আৰু ইন্স্যুরেন্সৰ ম্যাচুৰিটি পিৰিয়ড যোনটো ইনকাম আৰ্ন কৰে কোম্পানীটোৱে সেই কোম্পানীটোৱে কিন্তু সেই ইনকাম আৰু প্ৰফিটৰ ওপৰত ট্যাক্স দিব লাগিব আন্ডাৰ দা হেড ইনকাম ফ্ৰম profit and gain from business or profession next কি হৈছে next income any sum received or receivable in cash or in kind under an agreement for not carrying out activity in relation to any business or profession not sharing any know-how patent copyright trademark license franchise or any other business or commercial right of similar nature or information or technique likely to assist in a manufacture or processing of goods or service যদি কিবা সাম রিসিভ কৰে বা রিসিভেবল মানে এটাও রিসিভ হোৱা নাই সো ইন ক্যাশ অর ইন কাইন্ড যাৰ যদি এগ্ৰিমেন্ট হয় যেনেকুৱা বিজনেসটো কেতিয়াও আমি মানে নট কেৰিং আউট এনি এক্টিভিটি বা আমি শেয়াৰ নকৰো পেটেন্ট বা লাইসেন্স বুজি পাইছেনে বা টেকনিক্যাল কিবা যদি নকৰে সো তাৰ কাৰণে তাৰ পৰা যদি প্ৰফিট কিবা আৰ্ন কৰিছে নকোৱাৰ কাৰণে প্ৰফিট শেয়াৰিং যাতে কৰিব মানে হেতু এনেকুৱা এগ্ৰিমেন্ট এটা হ'ব যে কোনো কোম্পানী দুজন কোম্পানী বা দুটা ম্যানুফ্যাকচাৰিং কোম্পানীৰ মাজত যদি কিবা এগ্ৰিমেন্ট হয় যে মই তোৰ যে এজন কোম্পানী এটা কোম্পানী যোনটো টেকনিক্যাল বা টেকনলজি বা পেটেন্ট কপিৰাইট যদি শেয়াৰ নকৰে
বা বিজনেছটো কেতিয়াও মানে ৰান হোৱা নাই বা নট এক্টিভিটি সেই বিজনেছটো কোনো এক্টিভিটি বা সেই প্ৰফেশ্যনটো কোনো নন এক্টিভিটি পাৰপাছত যদি কিবা এনেকুৱা আৰ্ণ কৰি আছে প্ৰফিট যদি ৰিচিভ কৰি আছে চ' তেতিয়াহ'লে এই প্ৰফিটটো ক'ত আমি টেক্স দিব লাগিব আণ্ডাৰ দ্য হেড ইনকাম বিজনেছ অৰ প্ৰফেশ্যনত আৰু লাষ্ট কি কৈছে এনি চাম ৱেডাৰ ৰিচিভড অৰ ৰিচিভেবল ইন কেছ অৰ ইন কাইণ্ড অন একাউণ্ট অফ এনি কেপিটেল এছেট বিং ডেমলিছ কিবা যদি কেপিটেল এছেট কোম্পানী কেপিটেল এছেটটো গম পাইছে যোনটো লেণ্ড যোনটো ইমুভেবল প্ৰপাৰ্টি লেণ্ড বিল্ডিং ফাৰ্নিচাৰ চ' ডেমলিছ বা ডেষ্ট্ৰইড ভাঙি গৈছে ডিছকাৰ্ডেড ট্ৰেন্সফাৰ্ড যদি if the whole of the expenditure on such capital asset has been allowed as a deduction under section 35 AD 35 AD deduction allow কৰাৰ পিছত যদি কিবা ইনকাম আৰ্ণ হৈছে সেই কেপিটেল এছেটৰ পৰা ডেমলিছ বা ট্ৰেন্সফাৰ কৰি পেলাই বা ভাঙি চিঙি বা কাৰোবাক ট্ৰেন্সফাৰ মিনছ বা কাৰোবাক চেল কৰি পেলাই যদি ইনকাম প্ৰফিট আৰ্ণ কৰা হৈছে সেই কেপিটেল এছেটৰ হেড ইনকাম প্ৰফিট এণ্ড গেইনছ ফ্ৰম বিজনেছ অৰ প্ৰফেশ্যন চ' একেইটাই আছিল ইনকাম চাৰ্জেবল টু টেক্স আণ্ডাৰ দ্য ইনকাম প্ৰফিট এণ্ড গেইনছ অফ বিজনেছ অৰ প্ৰফেশ্যনেল চ' আপোনালোকে নিশ্চয় বুজি পাইছে আৰু আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব অভিজ কমাৰ্চ জ্ঞান থেংক ইউ ছ' মাছ